যদি ঘূৰি চাই মেট্ৰিক পৰীক্ষা আৰু আজিৰ দিনটো কেনেকুৱা মেট্ৰিক পৰীক্ষা বুলি এটা বিশেষ এটা উৎসাহ আগতো আছিলে বাৰু পৰীক্ষাত খবৰ লোৱা বা পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা এটা আছিলে আৰু সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো এটা কথা বাৰ বাৰ কৈছে যে তেখেতে পৰীক্ষা পে চৰ্চা তেনেকুৱা এক অনুষ্ঠান ইতিমধ্যে আৰম্ভ কৰিছে এতিয়া এইটো 0.6 চলি আছে অৰ্থাৎ পৰীক্ষাটো কেতিয়াও মানসিক ষ্ট্ৰেছ ল'ব নালাগে মানসিক চাপত ল'ব নালাগে পৰীক্ষাটো সদায় উৎসৱমুখৰ পৰিৱেশ হিচাপে পালন কৰিব লাগে পৰীক্ষাটো উৎসৱ তেনেকৈ মনত ভাবিব লাগে ল'ৰা ছোৱালীয়ে যাতে ভালকৈ পৰীক্ষাৰ ক্ষেত্ৰত যাতে সেই ভাবি লয় যাতে মানসিক ষ্ট্ৰেছ নলয় আৰু সেইটো এটা তেখেতে আহ্বান জনাইছে আৰু সেইধৰণে হৈছে আৰু এতিয়া দেখিবলৈ পাইছে সেই ষ্ট্ৰেছটো কিছু কমিছে ল'ৰা ছোৱালীয়ে তেওঁলোকে উৎসৱমুখৰ হিচাপে পৰীক্ষা দিয়ে আৰু সেইটোৱে হওক আৰু তেওঁলোকৰ যাতে ভৱিষ্যত জীৱন উজ্জ্বল হওক মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ